আমাৰ ছাত্ৰ ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নিৰিটছ এক্সাম এই এক্সামটো তোমালোকৰ অহা ছেপ্টেম্বৰৰ 6 তাৰিখে অনুষ্ঠিত হ'ব। এই এক্সামটোৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ তোমালোকৰ বাবে। বহুতেই ইম্পৰ্টেণ্ট। প্ৰথম আমি আছামিছৰ আলোচনা কৰিম। তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰোঁ এই এক্সামটোৰ কাৰণে আমি ইবুক প্ৰস্তুত কৰিছোঁ। আছামিছ মিডিয়ামৰ কাৰণে উপলব্ধ হ'ব ক্লাছ 3ৰ বাবে, আৰু বাকী ক্লাছ 2, 3, 4 বাবে আছামিছ মিডিয়াম, আৰু বাকী 5, 6, 7, 8, 9 লৈকে আছামিছ ইংলিছ দুইটা মিডিয়ামতে লাভ কৰিব ইবুক, য'ত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব, কুৱেশ্যন এনচাৰ। ইয়াৰ উপৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি দেখা পাওঁ প্ৰত্যেক বছৰে বহুতেই কমন পৰে, গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো লাভ কৰিব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় বা অভিভাৱকসকলে ল'ব বিচাৰে, নাম্বাৰটো এইটো 9394628219 এই নামত SMS কৰি ক'লে হ'ল যে ক্লাছ 3 নিৰিটছ এক্সামৰ PDF-টো লাগে বুলি। আৰু আমি মাত্ৰ 39 টকা এটা লৈছোঁ। তোমালোকে 39 টকা এটা পে'মেণ্ট কৰিলে বা আপোনালোকে 39 টকা এটা পে'মেণ্ট কৰিলে ইবুকখন লাভ কৰিব পাৰিব হোৱাটছএপৰ জৰিয়তে। লগে লগে হোৱাটছএপতে পাই যাব। আটাইখিনি থাকিব PDF-টোত, আপোনালোকে চাব পাৰিব PDF-টো। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ম বুলি ভাবিছা বা যিসকলে গাৰ্জেনে ল'ম বুলি ভাবিছে, হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। আমি আজি ক্লাছটোত আছামিছৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈছোঁ, ভেৰি ইম্পৰ্টেণ্ট। আমি বাছনি কৰি লৈ আহিছোঁ কুৱেশ্যন কেইটা। গতিকে প্ৰথমতে আমি কি আছে চাওঁ। স্বৰবৰ্ণ সহায় লৈহে যিবোৰ বৰ্ণ উচ্চাৰণ কৰিব পাৰি সেইবোৰ বৰ্ণক কি বোলে? গতিকে বোলে এইটো হ'ব কি বোলে? ইয়াৰ এনচাৰটো স্বৰবৰ্ণৰ সহায় লৈহে যিবোৰ উচ্চাৰণ কৰিব সেইটোক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। গতিকে অপশ্যন নম্বৰ গটো হ'ব শুদ্ধ উত্তৰ। স্বৰবৰ্ণ মানে আমি যিটো অ, আ, হস্ৰ, দীৰ্ঘই, হস্ৰ, দীৰ্ঘ আৰু ক, খ, গ, হ সেইটো হৈছে ব্যঞ্জন বৰ্ণ। ঠিক আছে। গতিকে স্বৰবৰ্ণ যেতিয়া উচ্চাৰণ কৰোঁ বেলেগ বৰ্ণৰ সহায় নলয়। যেতিয়া ব্যঞ্জন বৰ্ণ কওঁ তেতিয়াহ'লে যেতিয়া কটো কৈছা, তোমালোকে যেতিয়া কটো ক'লা, কটো কাৰ উচ্চাৰণ হৈছে? অৰ উচ্চাৰণ হৈছে। মানে কটো কওঁতে তোমালোকে স্বৰবৰ্ণৰ উচ্চাৰণ সহায় লৈছা। গতিকে খটো কওঁতে বা সাটো কওঁতে কাৰ উচ্চাৰণ লৈছা? তোমালোকে আৰ উচ্চাৰণ লৈছা। মানে যিবিলাক বৰ্ণ কৰোঁতে তোমালোকৰ যদি স্বৰবৰ্ণ উচ্চাৰণ ল'ব লাগে, অ, আ, ই, হস্ৰ, দীৰ্ঘই, হস্ৰ, দীৰ্ঘ, হস্ৰাৰী, এ, ই, ঐ, ও, অৰ্থাৎ তোমালোকে যিখন স্বৰবৰ্ণ আছে এই স্বৰবৰ্ণখনৰ যদি উচ্চাৰণ লোৱা যায় তেতিয়াহ'লে তাক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়, যিবিলাকে স্বৰবৰ্ণ উচ্চাৰণ লয়। 2 নম্বৰ প্ৰশ্নটো আছে পৰিশ্ৰমীৰ বিপৰীত শব্দ এলেহুৱা। আমি জানো পৰিশ্ৰম, যিয়ে বেছি কাম কৰে তাক পৰিশ্ৰমী, আৰু যিয়ে কম কৰে এলেহুৱা, মানে ওলোটা হয়। পৰিশ্ৰমীৰ বিপৰীত শব্দ এলেহুৱা। কিন্তু অজন্তাৰ বিপৰীত শব্দ কি হ'ব? অজন্তাৰ বিপৰীত শব্দ যদি চাওঁ তেতিয়াহ'লে ইয়াৰ অপশ্যন ইয়াত এটাও নাই, অপশ্যন নাই অজন্তাৰ আমি অপশ্যন যদি বিপৰীত চাওঁ যে হলন্ত হ'লে শুদ্ধ উত্তৰ হ'লহেঁতেন। কেতিয়াবা ইয়াত অপশ্যন নাপালে তোমালোকে এটাও নহয় ক্লিক কৰি দিবা, মানে তোমালোকে চিন দি দিবা। ঠিক আছে। বিপৰীত শব্দ তেনেকুৱা আহে। নেক্সট হৈছে একে শ্ৰেণীত পঢ়া সহপাঠী কিন্তু একে স্কুলে শিকোৱা কি হ'ব? মানে চোৱা, একে শ্ৰেণীত পঢ়া সহপাঠী বুলি কোৱা হয়। ঠিক আছে। একে স্কুলত পঢ়া, ঠিক আছে, একে স্কুলত শিকোৱা। চোৱা স্পেলিং বিলাক অলপমান ভুল হৈছে। শিকোৱা, মই বুজাই দিম বাৰু, চিন্তা কৰিব নালাগে। শিকোৱা কি বুলি কোৱা হয়? কি হ'ব? তেতিয়াহ'লে আমি ইয়াক সতীৰ্থ বুলি ক'ম। তেতিয়া সতীৰ্থ আছেনে ইয়াত? সতীৰ্থ নাই। যদি সহধায়ী বা সতীৰ্থ বুলি কওঁ, যদি একেলগে স্কুলত গোটাইখিনিকে একেলগে সতীৰ্থ বুলি কওঁ। ঠিক আছে। গতিকে অপশ্যনটো কি হ'ব? এইটো সতীৰ্থ আছে। সতীৰ্থ তোমালোকে চাবা, আৰু এটাও অপশ্যনত চালে আমি এটাও নহয়, আৰু এনচাৰটো হ'ব সতীৰ্থ হ'ব। পাৰ্গতত সমাৰ্থক শব্দ নিপুণ। পাৰ্গত, সেইটো পাৰ্গত হ'ব। পাৰ্গতৰ সমাৰ্থক শব্দ নিপুণ হয়। পাৰ্গত মানে যিয়ে কাম পুৰা কৰিব পাৰে। চোৱা তেন্তে পদুমৰ সমাৰ্থক কি হ'ব? পদুমৰ সমাৰ্থক হৈছে নলিনী হ'ব। নলিনীক আমি পদুম বুলি কওঁ, বা পদ্ম বুলিও কেতিয়াবা আহিব পাৰে। ঠিক আছে। পদ্ম বুলিও লিখিব পাৰা। গতিকে পাৰ্গত বুলি কওঁতে পাৰ্গতৰ শব্দ কি হ'ব? নিপুণ হ'ব। নেক্সট প্ৰশ্নটো আছে তিমিৰ শব্দ অৰ্থ হৈছে কি? তিমিৰ শব্দ অৰ্থ দি চাওঁ তেতিয়াহ'লে তিমি মানে হৈছে অন্ধকাৰ। চৰি দেই, তিমি মানে হৈছে অন্ধকাৰ। মোৰ হ'ব তিমি মানে কি হ'ব? অন্ধকাৰ হ'ব। তাৰপিছত নেক্সট প্ৰশ্নটো আছে অসমীয়া বৰ্ণমালাত সৰ্বমুঠ কেইটা বৰ্ণ আছে? আমি যে অসমীয়া বৰ্ণমালা চাওঁ তেতিয়াহ'লে ইয়াত কেইটা বৰ্ণমালা আছে সুধিছে। কেইটা হ'ব ইয়াত? চোৱা, তোমালোকে এটা বস্তু ইয়াত লক্ষ্য কৰিবা
সো অসমীয়া বৰ্ণমালাৰ সৰ্বমুঠ বুলি কৈছে, ইয়াত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ বুলি কোৱা নাই। এতিয়া আমি স্বৰবৰ্ণ জানো, স্বৰবৰ্ণ কেইটা আছে? স্বৰবৰ্ণ আছে 11টা, হয় নে? মানে চৰেয়, চৰেয়া, হুচে, দীঘি, হুচুত 11টা আছে। আৰু ব্যঞ্জন বৰ্ণ যদি চাওঁ তেতিয়াহ'লে ব্যঞ্জন বৰ্ণ কিমান আছে? 41টা আছে। যোগ কৰি দিয়া, 1 1 2 4 1 5, অৰ্থাৎ 52টা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যদি আমি অসমীয়া বৰ্ণমালা চাওঁ সৰ্বমুঠ 52টা আছে। তাৰপিছত স্বৰবৰ্ণ কেইটা আছে? এইমাত্ৰ আমি গম পালো, স্বৰবৰ্ণ আছে 11টা। স্বৰবৰ্ণ আছে 11টা। এটা অপচন গটো হ'ব শুদ্ধ উত্তৰ। ব্যঞ্জন বৰ্ণ কেইটা আছে? 41টা। ব্যঞ্জন বৰ্ণ 41টা আছে, টোটেল মানে মুঠ 52টা আছে। এতিয়া চোৱা, ভাল শব্দৰ বিপৰীত শব্দ কি হ'ব? বিপৰীত মানে তাৰ ওলোটা। ভাল বুলি ক'লে বেয়া বুলি ক'ব, গতিকে ওলোটাটো হৈছে বা বিপৰীত শব্দ হৈছে বেয়া। ভালৰ বিপৰীত শব্দ বেয়া হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অকল নেৰিজ বুলিয়েই নহয়, যিকোনো এক্সাম, সফুৰা পৰীক্ষা হওক বা যিকোনো এক্সাম আহক, আমি এই চেনেলটোৰ জৰিয়তে আমি পঢ়াই দিওঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকে উপকৃত হ'ব পাৰিবা। পিছত বিচাৰি থাকিব নালাগে প্ৰশ্ন উত্তৰ, আমাৰ চেনেলতে পাবা। এছআৰ এডুকেশ্যন যিটো চেনেল আছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। নেক্সট আহিল আমাৰ দিন শব্দৰ বিপৰীত শব্দ কি হ'ব? দিনৰ বিপৰীত কি হ'ব? ৰাতি হ'ব। ৰাতিক আমি যদি ৰাতি বুলি কওঁ, দিন হ'ব। দিন বুলি ক'লে ৰাতি হ'ব, ওলোটা শব্দ। ঠিক আছে। নেক্সট প্ৰশ্নটো আছে, পানী শব্দৰ সমাৰ্থক শব্দ কি? পানীক আমি জল বুলি কওঁ, জল। ঠিক আছে, পানীক কি বুলি কওঁ? জল বুলি কওঁ। জল মানে পানী। ঠিক আছে। তাৰপিছতো আগবাঢ়িব পাৰো। সূৰ্য শব্দৰ সমাৰ্থক শব্দ কি? সমাৰ্থক মানে একে শব্দ, ঠিক আছে, একে নিচিনা শব্দ। সূৰ্য শব্দ যে তোমালোকৰ ধৰা হ'ল তোমাক মুনু বুলি মাতে বা তোমাৰ এটা অৰিজিনেল নাম আছে, হয় নহয়? তেনেকুৱা সমাৰ্থক শব্দ মানে একে শব্দ বুজায়। তেনেকুৱা সূৰ্যৰ শব্দৰ সমাৰ্থক শব্দ কি হ'ব? ভাস্কৰ হ'ব। ঠিক আছে, অপচন নম্বৰ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সূৰ্য শব্দৰ সমাৰ্থক শব্দ ভাস্কৰ। ৰজা শব্দটো লিংগ সলনি কৰিলে কি হ'ব? লিংগ সলনি মানে ৰজা ল'ৰা হলে যেনেকৈ ছোৱালী হয়, মতা হলে মাইকী হয়, ৰজা হলে কি হ'ব? ৰাণী হ'ব। তেনেকুৱা তোমালোকে চাবা, ৰজা, ৰাণী, ল'ৰা, ছোৱালী, হয় নহয়? পুৰুষ, মহিলা, বুজি পাইছা না? তোমালোকে এনেকুৱা চাবা, কিছুমান সমাৰ্থক শব্দ তোমালোকে এনেকুৱা আহিলে পাৰিবাই, তোমালোকে পৰীক্ষাত সেইটো মনত ৰাখিবা। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো আছে, কিতাপ শব্দটো বহু বছৰ ৰূপ কি হ'ব? এতিয়া আমি কিতাপ বুলি কৈছো, কিতাপ বুলি কওঁতে এখন কিতাপৰ কথা কৈছো। যদি বহুত কিতাপৰ কথা কওঁ, তেতিয়া কি হ'ব? কিতাপবোৰ বুলি ক'ম, যে কিতাপবোৰ। বুজি পাইছা? 14 নম্বৰ হ'ব কিতাপবোৰ। 15 নম্বৰ, যি পঢ়িব জানে তাক এক কথাত কি বোলে? পঢ়ুৱৈ বোলে। লিখকটো নহয়, লিখিব জানিলেহে লিখক। পঢ়ুৱৈ। গান গালে গায়ক, সা ৰে গা মা পা ধা নি, হয় নহয়? তোমালোকে ধুনীয়া গান গাব পাৰা নহয় নে? গান তোমালোক একোটা গায়ক হয়। কিন্তু ইয়াত কৈছে যে পঢ়িব জানে, পঢ়ুৱৈ, গতিকে খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যুক্তাক্ষৰ ক্ষ ভাঙিলে কি বৰ্ণ পোৱা যাব? ইয়াত ক যুগ যদি ক্ষ মধিনীয়ে খ লিখা, তেতিয়া তোমালোকে ক্ষয় পাবা। তাৰপিছত 17 নম্বৰ হৈছে, যুক্তাক্ষৰ জ্ঞ ভাঙিলে, যেনেকুৱা বিজ্ঞান বুলি কওঁ, হয় নহয়? গতিকে ইয়াত জ আৰু নিয় লগ লাগি এইটো হ'ব। 18 নম্বৰ প্ৰশ্নটো চোৱা, যি শব্দই কোনো ব্যক্তি, ঠাই বা বস্তুৰ নাম বুজায় তাক কি বোলে? তাক বোলে বিশেষ্য পদ বুলি কোৱা। যে বস্তুৰ নাম বুজোৱা, যেনেকুৱা ৰাহুল হওক, ৰীনা হওক, হয় নহয়? তেতিয়াহ'লে আমি নাম বুজোৱা বাক্য বুলি ক'লে তেনেকুৱাকে আমি কি বুলি ক'ম? বিশেষ্য পদ বুলি ক'ম। আকৌ বিশেষ্য পদৰ সলনি সৰ্বনাম পদ ব্যৱহাৰ হয়। বৰ্তমান হৈ থকা কাম বুজাকে কি বুলি কোৱা হয়? বৰ্তমান কাল। যিবিলাক আগতে হৈ গ'ল অতীত কাল, যিবিলাক ভৱিষ্যতে হ'ব ভৱিষ্যত কাল। আৰু লাষ্টৰ প্ৰশ্নটো আছে, যি কাম হৈ গ'ল তাক কি কাল বোলে? সেইটো অতীত কাল, এইমাত্ৰ ক'লোৱে। তাৰপিছত আমি আলোচনা কৰিম তোমালোকৰ পৰিৱেশ অধ্যয়নৰ। পৰিৱেশ অধ্যয়ন ক্লাছটো আমি নেক্সট ক্লাছত তোমালোকৰ আলোচনা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়া তোমালোকে সকলোতকৈ আগত তোমালোকে ভিডিঅ'টো পাই থাকিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট পৰিৱেশ বিজ্ঞানৰ ধুনীয়া মানে ধুনীয়া বুলি ক'লে পৰীক্ষাত আহা, হয় নহয়? দেখাত ধুনীয়া হলে নহ'ব, পৰীক্ষাত আহা। আমি কেইটামান ইম্পৰ্টেণ্ট, প্ৰায় 20টামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনিম, তেনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা।
ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু তোমালোকে যদি নোটছ বা ইবুকখন ল'ব বিচাৰা তোমালোকে ইবুকখন ল'লে ল'ব পাৰিবা য'ত প্ৰিভিয়াছ ইয়াৰ ভালেখিনি কুৱেশ্যন পেপাৰ আছে আৰু ইয়াৰ উপৰি তাত ইম্পৰ্টেণ্ট সকলোখিনি পাই যাবা ঠিক আছে আৰু এই পিডিএফটো তাতে তোমালোকে লাভ কৰিব পাৰিবা হোৱাটছএপ নম্বৰ জৰিয়তে তোমালোকে নাম্বাৰটো কৈছোৱে আকৌ তথাপিতো মই এবাৰ লিখি দিছো তোমালোক নাম্বাৰটো 93 চাবা 9394628219 এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা ঠিক আছে জইন মানে তোমালোকে ইবুকখন ল'ব পাৰিবা মাত্ৰ 39 টকা পেমেন্ট কৰিলে হৈ যাব ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈকে বাই